যেতিয়া জুই লাগি আছিলে ফায়াৰ ব্ৰিগেড আহিছে যদিও কিন্তু ফায়াৰ ব্ৰিগেড গাড়ীখন সোমাব পৰা নাই। মানুহজনে মানে গেছটো মানে মাংস ভাজিবলৈ লৈছিলে, মাংস ভাজিবলৈ মানে এনেকে হেৰি কৰিবলৈ ৰেগুলেটৰটো খুলিবলৈ লওঁতে মানে ব্ৰাছ হৈ গ'ল, মানে বাৰুকে মানে সংকটজনক হৈ আছে। গোটেই পাকঘৰটো পুৰি শেষ হৈ গ'ল আৰু চিলিণ্ডাৰৰ গেছ লিকেজ হৈ থকাৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল। আৰু এই ঘটনা মষিমূৰ কৰিবলৈ অৰ্থাৎ এই জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে গৃহৰ এই অঞ্চলৰ তেওঁলোকৰ ককাই ভাই দুজনকৈ ভতিজা অগ্নিদগ্ধ হ'ল আৰু বৰ্তমান সময়ত তেওঁলোক এতিয়া ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন হৈ আছে। আৰু অতি পৰিতাপৰ বিষয় যে তেওঁলোকৰ অৱস্থা এতিয়া সংকটজনক হৈ আছে। আৰু এনেকুৱা এটা পৰিৱেশৰ সূচনা হ'ল, মই কৈছোঁ ইয়াৰ ৰঞ্জিত কোঁৱৰৰ বাসগৃহত চেংধৰা কোঁৱৰ চুক অৰ্থাৎ শিমলুগুৰি চংটকৰ চেংধৰা কোঁৱৰ চুকত আমি উপস্থিত আছোঁ। আৰু এই অঞ্চলটো এইটো যিটো পাকঘৰ, মই আমাৰ বহুখিনি ডিজিটেল মাধ্যমৰ অসুবিধাৰ বাবে আমি সকলোবোৰ আপোনালোকক দেখাব পৰা নাই, কিন্তু গোটেই পাকঘৰটো জ্বলি ইতিমধ্যে শেষ হৈ গৈছে। আৰু চিলিণ্ডাৰ তেওঁলোকে আনিছিলে সোমবাৰে, নহয় জানো? সোমবাৰে চিলিণ্ডাৰ আনিছিলে, মঙলবাৰে তেওঁলোকে লগাইছিলে, কালি তেওঁলোকৰ চিলিণ্ডাৰ ইতিমধ্যে বিস্ফোৰণ হৈছে। আৰু কিনাৰতে এইটো তেওঁলোকৰ ককায়েকৰ ঘৰ তেওঁলোক আছিলে, ওচৰতে এই পাকঘৰটো আছিলে, কিন্তু সৌভাগ্যবশতঃ গাঁৱৰ মানুহ সকলো একত্ৰিত হৈ তেওঁলোকে নুমুৱাবলৈ চেষ্টা কৰিলে আৰু নুমুৱাবলৈ সক্ষম হ'ল। কিন্তু তেনেস্থলত আমি ইয়াৰ পৰা যিটো চিলিণ্ডাৰ আছিলে, য'ৰ পৰা গেছ লিকেজ হৈ আচলতে অগ্নিদগ্ধ হ'ল, সেই চিলিণ্ডাৰটো ইয়াৰ পৰা আঁতৰাই নি পুখুৰীত দলিয়াবলৈ যাওঁতেই তেওঁলোকৰ দুজনকৈ ভতিজাক তেওঁলোকে চিলিণ্ডাৰ ইয়াত পেলাবলৈ নিওঁতে কিন্তু তেওঁলোক বৰ বেয়াকৈ অগ্নিদগ্ধ হ'ল। আৰু বৰ্তমান সময়ত ডিব্ৰুগড় স্থিত অসম মেডিকেল কলেজত তেওঁলোক ভৰ্তি হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সংকটজনক হৈ আছে। কিন্তু আটাইতকৈ এতিয়া পৰিতাপৰ বিষয়টো হৈছে যে গাঁৱলীয়া যথেষ্ট গাঁৱৰ আচলতে যিমানসকল সাধাৰণ সহজ সৰল মানুহ তেওঁলোকৰ বিশেষকৈ আইডিয়া নাথাকে। আৰু চিলিণ্ডাৰ এটা হয়তো আমি সকলোৱে যিমানখিনি আমি খাদ্য সামগ্ৰী ৰন্ধন কৰিবলৈ হওঁ প্ৰতি ঘৰতে চিলিণ্ডাৰ থাকে, কিন্তু এই চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সকলোৱে সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু যিসমূহ কোম্পেনীয়ে আচলতে চিলিণ্ডাৰসমূহ যোগান ধৰে, তেনেস্থলত তেওঁলোকে প্ৰতিটো চিলিণ্ডাৰ চেক কৰি দিয়াটো কিন্তু তেওঁলোকৰ দায়বদ্ধতাৰ ভিতৰত পৰে। আৰু তেনে এটা ঘটনা বৰ্তমান সময়ত হ'ল। এয়া ৰঞ্জিত কোঁৱৰৰ বাসগৃহত বৰ্তমান উপস্থিত আছোঁ, চেংধৰা কোঁৱৰ চুক এই অঞ্চলটো। আৰু ইয়াতে মই যদি চাওঁ, এই নাতি দূৰত তেওঁলোকৰ পুখুৰীত চিলিণ্ডাৰটো পেলাই দিয়া হৈছে। সেই সময়তে জ্বলি থকা অৱস্থাতে তেওঁলোকে পুখুৰীত পেলাবলৈ চেষ্টা কৰিছিলে, যদিও সেই সময়তো কিন্তু তেওঁলোকৰ দুজনকৈ ভতিজাক অগ্নিদগ্ধ হ'ল। আৰু বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, এতিয়া সকলো চিন্তিত হৈ পৰিছে। আৰু আটাইতকৈ কথাটো হৈছে যে আটাইতকৈ আৰু এটা ডাঙৰ সমস্যা আছে, এই অঞ্চলটো যিটো পথ আমি সোমাই আহিলোঁ, সেই পথটো তেনেই সৰু। আৰু তেনেস্থলত ইয়াত যেতিয়াই অগ্নিদগ্ধ হৈ আছিলে, যেতিয়াই জুই লাগি আছিলে, ফায়াৰ ব্ৰিগেড আহিছে যদিও কিন্তু ফায়াৰ ব্ৰিগেড গাড়ীখন সোমাব পৰা নাই। সেয়েহে একোটা অঞ্চল যদি এটা চুকত যদি ৰাস্তাবোৰ তেনেই সৰু হয়, তেতিয়া তাত যদি ইমাৰ্জেঞ্চি বা জৰুৰীকালীন কিবা ঘটনা সংঘটিত হয়, আৰু সেই ঘটনা সংঘটিত হ'লে কিন্তু তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ যাওঁতে বা তেওঁলোকক ৰক্ষা কৰিবলৈ যাওঁতে এতিয়া ইয়াত ফায়াৰ ব্ৰিগেডৰ গাড়ী সোমাব পৰা নাই, এনে এটাও সমস্যাৰ সৃষ্টি হৈছে। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আৰু যিসকল অগ্নিদগ্ধ হৈছে, ৰঞ্জিত কোঁৱৰৰ ভতিজা দেৱজিৎ কোঁৱৰ আৰু অভিজিত কোঁৱৰ দুইজন, বৰ্তমান সময়ত তেওঁলোকৰ অৱস্থা অতি সংকটজনক হৈ আছে। আৰু টুলু কোঁৱৰ বুলি এজন ব্যক্তি, ৰঞ্জিত কোঁৱৰৰ ককাইদেউক, তেওঁৰো অগ্নিদগ্ধ হৈছিল যদিও বৰ্তমান সময়ত তেওঁ সংকটমুক্ত হৈ আছে। আৰু পৰিয়ালৰ লোক আছে। বাইদেউ আপুনি আহিব, কি হৈছিলে ঘটনাটো অলপ আপুনি বুজাই ক'ব। ঘটনাটো মানে কি হ'ব, মানে আমাৰ গেছটো মানে তেওঁ মানুহজনে মানে গেছটো মানে মাংস ভাজিবলৈ লৈছিলে, মাংস ভাজিবলৈ মানে এনেকে হেৰি কৰিবলৈ ৰেগুলেটৰটো খুলিবলৈ লওঁতে মানে ব্ৰাছ হৈ গ'ল। ব্ৰাছ হৈ গৈছে। কেতিয়া আনিছিলে আপুনি মানে সোমবাৰে অনা হৈছিল। ক'ৰ পৰা আনিছিলে? এই শিমলুগুৰিৰ পৰা সোমবাৰে আনিছিলে, কালি আপোনালোকৰ জ্বলিছে। কালি কিমান সময়ত হৈছে ঘটনাটো? কালি 8:20। তাৰ পাছত কি হ'ল? গোটেই ওচৰৰ মানুহে আহি ওচৰৰ মানুহ আহি পিনি নুমুৱালেহি। নুমুৱাই মেলি তাৰপৰা সেই দুজনৰ মানে এতিয়া অৱস্থা বেয়া। তেওঁলোকৰ অৱস্থা কেনেকে বেয়া হ'ল? চিলিণ্ডাৰটো মানে জুইকুৰা নুমাবলৈ চিলিণ্ডাৰ মানে গেছটো নুমাবৰ কাৰণে মানে চেষ্টা কৰিছিলে। চেষ্টা কৰিবলৈ লওঁতে মানে তেনেকে মানে তেওঁলোক মানে এনেকুৱা অগ্নিদগ্ধ হ'ল। আৰু চিলিণ্ডাৰটো পুখুৰীত পেলাই দিলেগে নি। পেলাই দিলেগে। আৰু এতিয়া তেওঁলোক বাকী দুজন ক'ত আছে? ক'ত আছে? ডিব্ৰুগড়। মানে ডিব্ৰুগড় তেওঁলোকৰ অৱস্থা কেনেকুৱা এতিয়া? তেওঁ এজনৰ মানে বাৰুকে মানে সংকটজনক হৈ আছে। সংকট হৈ আছে। এজন মানে অকমান হেৰি ভাল হৈ আছে বাৰু। তিনজন নহয় জানো, কেলে দুজনৰ মানে এজনৰ বেছিকে মানে হেৰি বেয়া হৈছে অৱস্থা। এতিয়া আপোনাৰ কি হৈছে? তেওঁলোক মোৰ ভতিজা হৈছে। দুজন ভতিজা হৈছে। এজনা হৈছে, বৰজনা হৈছে মোৰ। হৈছে। বৰ্তমান সময়ত এই পৰিৱেশে এতিয়া এইটো গোটেই পাকঘৰটো পুৰি শেষ হৈ গ'ল। আৰু গাঁৱৰ মানুহ যিহেতু আপোনালোকে জানে গাঁৱৰ সংস্কৃতি কেনেকুৱা, গাঁৱত কিবা এটা হ'লে গাঁৱৰ ওচৰ চুবুৰীয়া সকলো একেলগ হৈ সহায় কৰিবলৈ আহে। আৰু এই তেনে এটা উদাহৰণ ইয়াত দেখিবলৈ পোৱা গ'ল। গাঁৱৰ সকলো লোক আহি মেলি তেওঁলোকে সহায় কৰিলে। কিন্তু বৰ্তমান সময়ত যিকেইজন এতিয়া সংকটময় হৈ আছে, তেওঁলোক যাতে সোনকালে ঠিক হয়, আমি তাৰে আশা কৰিছোঁ। আৰু আপোনালোক সকলো শুনিয়ে আহিলে নে কি শুনিলে? শুনিয়ে আহিছোঁ। এতিয়া আগতেতো গম নাপাওঁ আমি,
হয়। এতিয়া যেতিয়া চিঞৰ বাখৰ লাগিছে বা হেৰি কৰিছে তেতিয়া সেইটো কাৰণে তেতিয়াহে লৰালৰিকে অহা হৈছে। লগালগ আহিছে, অ', লগালগ আহি দেখিছে এইফালে দেখিলে জ্বলি আছে। জ্বলি আছে। এতিয়াতো আমাৰতো এতিয়া উপায়তো নাই উম, নুমুৱাবলৈ, উম, কি মতে নুমুৱাম। তাৰপাছত তাৰপিছত এই তেনেকে আহি তেওঁলোকে হেৰি কৰিছিলে, এতিয়া নোৱাৰিলে নহয়। উম, এতিয়া তাৰপৰা সেই ফায়াৰ কৰি মাতিছিলে, ফায়াৰ ব্ৰিগেডে নাপালেহি মানে নেপালেহি। ৰাস্তাটো ঠেক। ৰাস্তাটো ঠেক নোসোমাই, উম, সেইটো কাৰণে ৰাস্তাটো বহুত বেছি ঠেক। ঠেক এইটো দেখি আহিছে। তাৰ পৰা আপোনালোকে চবে মিলি পুখুৰী পানী পাললৈ আহিছে মাৰিলে, তেনেকে মৰা হৈছিল। তেনেকে মৰা হৈছে। আৰু এই ওচৰতে এইটো ঘৰো আছিলে, সেইকাৰণে গোটেই ঘৰটোৱে জ্বলি গ'ল নে আপোনালোকে মৰিয়াই মেলি হেৰি কৰি দিলে? নহয় গোটেই ঘৰটোতে লাগিলে। গোটেই ঘৰটোতে লাগিল। দেখিছেতো এই খুটা চুটা গোটেইখন জ্বলিয়ে আছে আৰু কৰিব কি। কিমান সময় লাগিলে জুই নুমুৱাওঁতে? এইটো কিমান সময় লাগিছিলে বাৰু, নুমুৱাওঁতে লাগিলে আধা ঘণ্টা এঘণ্টামান লাগিলে? লাগিলে 1 ঘণ্টা লাগিলে। এঘণ্টামান লাগিলে। ঠিক আছে, এয়া বৰ্তমান এই পৰিস্থিতি। আৰু আমি পুনৰবাৰ কওঁ, যিসকলে গেছ ব্যৱহাৰ কৰিছে তেওঁলোকে অতি সাৱধান হোৱাটো উচিত, আৰু কোম্পানীসমূহেও এই ক্ষেত্ৰত দায়বদ্ধ হোৱাটো উচিত। আৰু বৰ্তমান সময়ত আমি এই পৰিৱেশে এতিয়া বিৰাজ কৰিছে, আৰু যিকেইজন এতিয়া অৱস্থা সংকটজনক হৈ আছে, আমি আশা কৰোঁ তেওঁলোক সুস্থ হৈ উঠক। আৰু গাঁৱৰ যি একতা ইয়াত দেখিবলৈ পোৱা গ'ল, গাঁৱৰ মানুহ সকলো একত্ৰিত হৈ এই মানুহবোৰক সহায় কৰিলে। আৰু আমি অনাগত সময়ত যাতে কাৰো ঘৰতে এনেকুৱা নহওক তাৰে আশা কৰোঁ, আৰু সকলো সাৱধান হওক, এয়াই আহ্বান জনাইছোঁ ইয়াৰ পৰাই। ধন্যবাদ।